আমি পোনে পোনে গৈ আছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ দিচাংমুখৰ লিগিৰিবাৰী অঞ্চললৈ। এই অঞ্চলত আমি লগ পাম ফটোগ্ৰাফাৰ প্ৰকৃতিবিদ দিলীপ কুমাৰ পাংগিক। আমি পোনে পোনে তেখেতৰ ঘৰলৈ আমি গৈ আছোঁ। এয়া আমি যাত্ৰাৰ পথ দেখাইছোঁ, এটা সুন্দৰ ৰাস্তা, তেওঁৰ লিগিৰিবাৰীত ঘৰ। মই আজি এজন ফটোগ্ৰাফাৰক বিচাৰি আহি এই লিগিৰিবাৰী গাঁৱৰ দিচাংমুখৰ এই লিগিৰিবাৰী গাঁৱত উপস্থিত হৈছোঁহি। তেখেত সকলোৱে পৰিচিত দিলীপ কুমাৰ পাংগিং। এয়া আমি দিলীপ কুমাৰ পাংগিঙক আমি কেমেৰাত পোনে পোনে দেখাইছোঁ, আৰু লগতে আমি তেখেতৰ যিটো ফটোগ্ৰাফাৰ জীৱন, সেই জীৱনটোৰ বিষয়ে আমি তেখেতৰ পৰা জানিম। আৰু বৰ্তমান মই য'ত উপস্থিত আছোঁহি সেই জেগাডোখৰেই হ'ল দিলীপ কুমাৰ পাংগিঙৰ জন্ম জেগা। বহুত দিনৰ পৰা আমি তেখেতক চেষ্টা কৰি আছিলোঁ, তেওঁৰ জন্ম জেগাত গৈ তেখেতক লগ কৰিম আৰু তেখেতৰ বিষয়ে কিছুমান মনৰ ভাৱ শুনিম। এতিয়া আমি পোনে পোনে দিলীপ কুমাৰ পাংগিঙৰ ওচৰলৈ আহিছোঁ। পাংগিং ডাঙৰীয়া নমস্কাৰ। আমি আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ এই লিগিৰিবাৰী গাঁওখনৰ বিষয়ে আপুনি অলপ কওকচোন। এখন হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ দিচাংমুখ লিগিৰিবাৰী বুলি কয়, আৰু ইয়াতে মোৰ জন্ম হৈছিলে। জন্ম হোৱাৰ পাছত অৱশ্যে মোৰ দেউতাই চাকৰি লৈছিলে কাৰণে বেলেগ বেলেগ জেগাত আমি ডাঙৰ দীঘল হৈছিলোঁ, পঢ়া শুনা কৰিছিলোঁ। গতিকে ইয়াত মাজে মাজে আহোঁ। আৰু বিশেষকৈ মই যিহেতু ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ, বিশেষকৈ মই চৰাই ফটোগ্ৰাফী কৰোঁ, গতিকে এই ফটোগ্ৰাফী কৰিবৰ কাৰণে মই ইয়াত সঘনে আহিব লগা হৈছিল। ইয়াত বিভিন্ন ধৰণৰ মই চৰাই পাইছিলোঁ, বিশেষকৈ পৰিভ্ৰমী চৰাই আছে। মানে আমিও আপোনাৰ বিষয়ে পেপাৰত লিখিছিলোঁ যে চৰাই বিচাৰি ফুৰা এজন ব্যক্তি লগ পাইছিলোঁ। বিশেষকৈ আপোনাৰ বিষয়ে অসমৰ জনপ্ৰিয় আলোচনী প্ৰান্তিকতো আপোনাৰ বিষয়ে লিখিছিলে, বা বিভিন্নজনে আপোনাৰ বিষয়ে, বিশেষকৈ আপুনি যিটো ৱাইল্ড লাইফ যিটো ফটোগ্ৰাফী কৰি থাকে তাৰ ওপৰত বহুতে লিখিছে। এই সংক্ৰান্তত আপুনি কেনেকুৱা ধৰণে আৰম্ভ কৰিছিলে? আপুনি যিহেতু এজন চৰকাৰী কৰ্মচাৰীও আছিলে, সেই ব্যস্ততাপূৰ্ণৰ মাজত আপুনি কেনেদৰে এই ফটোগ্ৰাফীটো কৰিবলৈ আগবাঢ়ি আহিলে? একচুৱেলি মই এই ফটোগ্ৰাফী জীৱনটো আৰম্ভ কৰাৰ আগতে মই অৰ্কিডৰ ওপৰত কাম কৰি আছিলোঁ। অৰ্কিডৰ কাম কৰিছিলোঁ, বিশেষকৈ নৰ্থ ইষ্ট অৰ্কিডৰ ওপৰত কৰিছিলোঁ। যিহেতু আমি গভৰ্ণমেণ্ট চাকৰিয়াল আছিলতো, থকাৰ কাৰণে আমি ট্ৰেন্সফাৰেবল চাকৰি আছিলে। গতিকে ট্ৰেন্সফাৰ কৰোঁতে যিবোৰ সংৰক্ষণ কৰিছিলোঁ সেইবিলাক আমি আচলতে ভাল ধৰণে ৰাখিব পৰা নাছিলোঁ। কাৰণ ভাড়াঘৰত থাকিব লগা হয়, কিছুমান ভাড়াঘৰত জেগা নাথাকে, কিছুমান গছ গছনি মোৰ খুব মৰি গৈছিলে। তাৰপিছত লাষ্টত গৈ পেলাই মই ডিব্ৰুগড় যেতিয়া আহিছিলোঁ প্ৰমোশ্যন পাই পেলাই তিনিচুকীয়াৰ পৰা, তেতিয়া ষ্টাৰ্ট কৰিলোঁ। 2009 পৰা ষ্টাৰ্ট কৰিলোঁ, মই বাৰ্থ ফটোগ্ৰাফী কৰিম, বাৰ্থশ্বপত কাম কৰিছিলোঁ। কাৰণ মই যেতিয়া প্ৰকৃতিৰ লগত কাম কৰি আছিলোঁ, প্ৰকৃতিৰ লগততো মোৰ সম্পৰ্ক এটা আছিলে। গতিকে মই ৱাইল্ড লাইফত তেতিয়া চৰাইটোকে আপোনাৰ বাছি লওঁ। বিশেষকৈ আপোনাক এটা কথাই আমি আকৰ্ষিত কৰে, আপোনাক এনেকুৱা ধৰণে আমি পাইছিলোঁ বিভিন্ন স্কুলত আপুনি এতিয়ালৈকে কেইবাবাৰো আপুনি যিটো ফাংচন কৰিছে, যিটো চৰাইৰ ওপৰত আপুনি এক্সিবিশ্যন কৰিছে, গতিকে সেইটো বিষয়ে আমি গম পাম। এতিয়ালৈকে আপুনি কিমানখন স্কুলত এই চৰাই যিটো এক্সিবিশ্যন কৰিছে আপুনি এতিয়ালৈকে? মই চাকৰিৰ পৰা অৱসৰ লৈছিলোঁ 2019ত ছিনিয়ৰ ফুড ছেফটি অফিচাৰ হিচাপে। তাৰ পাছত এটা সুবিধা পাইছিলোঁ, মোৰ কলিগ আছিলে বিপুল ভূঞা। তেওঁ মোক কৈছিল যে দিলীপ, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেটো জাজিমুখত পতা হৈছে, তুমি তালৈ যোৱা। আৰু তাত গৈ পেলাই মই এজন ব্যক্তিক লগ পাইছিলোঁ, তেওঁ হৈছে অৰূপজ্যোতি হাজৰিকা। অৰূপজ্যোতি হাজৰিকাৰ ক্ষেত্ৰদি মই স্কুল কলেজবিলাকত এক্সিবিশ্যন কৰিবলৈ সুবিধা পাইছিলোঁ চৰাইৰ ওপৰত। প্ৰায় মোটামুটি 20খনমান হ'ব। 20খনমান এতিয়ালৈকে আপুনি কৰিলে। বিশেষকৈ আমিও এইটো কাৰণে সৌভাগ্যৱান বুলি কৈছোঁ যে যি সময়ত ছাত্ৰ ছাত্ৰীসকলে চৰাইক চিনি নাপায়, এতিয়া আমাৰ কিছুমানে প্ৰশ্ন কৰে, মতা কুলি মাইকী কুলি লৈ কিছুমান প্ৰশ্ন কৰে, দেখি নাপায়। কিন্তু আপোনাৰ এই ফটোগ্ৰাফাৰৰ যিটো ফটোগ্ৰাফী যি এক্সিবিশ্যন কৰিছিলে, এই এক্সিবিশ্যন কৰাৰ পিছত বহুত ছাত্ৰ ছাত্ৰী উপকৃত হৈছে বুলি আমাৰ বিশ্বাস আছে। আৰু আমি যলৈকে লৈ গৈছিলোঁ তেখেতসকলে প্ৰায়ে কৰিছিল যে আমাক এই যে চৰাই বিচাৰি ফুৰা মানুহজনৰ বিষয়ে লেখা কথা লৈ পেলাই কৈছিলে যে সেইজনৰ যোগেদি আমি চৰাইবিলাক আমি চিনি পালোঁ। সেইটো আপোনাৰ কাৰণে বুলি নহয়, গোটেই সমগ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সৌভাগ্য বিষয় যে আপোনাৰ যিটো সংযোগ হ'ল, সেই সংযোগটোৱে এটা নতুন মাত্ৰা দিলে। বিশেষকৈ আপোনাৰ মই ঘৰতে আছোঁ, গতিকে আমি পোনে পোনে আচলতে দিলীপ পাংগিং কেলে চৰাই ফটোগ্ৰাফাৰ হ'ল যদি আমি পোনে পোনে যদি আমি কেমেৰা দেখাবলৈ চেষ্টা কৰোঁ, হয়তো লক্ষ্য কৰিব সকলোৱে
গোটেই ঠাইডোখৰেই হ'ল আপোনাৰ ফটোগ্ৰাফী কৰা জেগা। ইয়াত আপুনি হয়তো দৰ্শকে পোনে পোনে দেখিছে যে ইয়াত জেগাবিলাকত কেৱল কেউফালে চৰাই চিৰিকটি ভৰি আছে। গতিকে নিশ্চয় যিডোখৰ জেগাত জন্ম হৈছিলে সেই জন্মত ঠাইকণেই হ'ল মানে প্ৰকৃতি সম্বন্ধীয় জেগা। গতিকে তেওঁ কিয় ফটোগ্ৰাফাৰ নহ'ব? গতিকে ভগৱানে যি কৰে ভালেই কৰে। গতিকে এই জেগাডোখৰত যদি আমি কেমেৰাত আমি দেখাইছোঁ, সকলোৱে নিশ্চয় দেখিছে অজস্ৰ চৰাই চিৰিকটি এতিয়াও ভৰি আছে। গতিকে এই দিলীপ কুমাৰ পাংগিঙেও হয়তো কেমেৰা সেইবাবেই লৈছিলে য'ত তেওঁ শৈশৱতেই ইয়াত চৰাই চিৰিকটি ভৰি থকা দেখিছিলে আৰু তাৰ প্ৰতি তেওঁ হয়তো আকৃষ্ট হৈছিলে। গতিকে আমি পুনৰবাৰ আমি আকৌ দিলীপ কুমাৰ পাংগিঙৰ ওচৰলৈ আহিম। আমি তেখেতক কিছুমান প্ৰশ্ন কৰিম যে আপুনি এই যে ফটোগ্ৰাফী কৰে, এই ফটোগ্ৰাফী কৰাৰ লৈ পেলাই আপুনি বিশেষকৈ কিবা স্বীকৃতি বা এনেকুৱা সন্মান পাইছেনে এতিয়ালৈকে আপুনি? স্বীকৃতি বুলি ক'বলৈ নাই পোৱা, মানে এতিয়ালৈকে আপুনি ধৰি লওক কোনো স্বীকৃতি পোৱা নাই। গতিকে আমি বিশেষকৈ আহ্বান জনাম এজন ব্যক্তি যিজন ব্যক্তিৰ যোগেদি গোটেই সমগ্ৰ ভাৰততেই চৰাইকেন্দ্ৰিক যিবিলাক এক্সিবিশ্যন কৰি আছে, চৰাইকেন্দ্ৰিক যিবিলাক ফটোগ্ৰাফাৰ তুলি আছে, তেওঁ হয়তো ফটোগ্ৰাফী কোনোবা এখন চিনেমাৰা কলেজতো আমি গম পাইছোঁ তেখেতৰ ফটোগ্ৰাফী এতিয়াও জাকত জিলিকা হৈ আছে। বিভিন্ন স্কুলবিলাকত তেওঁৰ ফটো এতিয়াও জিলিকি আছে। গতিকে এটা যিটো দুঃসাহসী কাম তেওঁ কৰি আছে, এই কামটোৰ যোগেদি আমি অসম চৰকাৰকে হওক বা ভাৰত চৰকাৰকে আহ্বান জনাম যে এনেকুৱা ধৰণৰ আচলতে প্ৰকৃতিপ্ৰেমীবিলাককহে চৰকাৰে সন্মান জনাব লাগে, যি দহুগণ কাটি কৰি নিজৰ কাম কৰি গৈ আছে আৰু কৰি গৈ থাকিব। আমি তেখেতক আশীৰ্বাদ কৰিছোঁ তেওঁ যাতে, যদিও তেওঁ চাকৰিৰ পৰা অৱসৰ ল'লে, গতিকে এতিয়াও তেওঁ এজন ডেকা ল'ৰাৰ দৰে হৈ আছে আৰু ভৱিষ্যতে হয়তো এনেকুৱা ফটোগ্ৰাফী কৰি যাব বুলি আমি আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিল, অভিনন্দন থাকিল, যাতে তেওঁ আৰু দুগুণ উৎসাহেৰে তেওঁ এই কাম কৰি যাব পাৰে। আচলতে দিলীপ পাংগিঙৰ কথা কৈ থাকিলে অন্ত নপৰে। যিজন মানুহ কেৱল ফটোগ্ৰাফীৰ লগতে জড়িত হৈ থাকে, সেই মানুহজনক আমি এইটো কাৰণে পুনৰবাৰ কৈছোঁ, জাজিমুখৰ চৰাইক লৈ তেওঁ বিভিন্ন অঞ্চলত তেওঁ যিবিলাক চৰাই প্ৰদৰ্শনী অনুষ্ঠান কৰিছে, সেই প্ৰদৰ্শনী অনুষ্ঠানৰ সমান্তৰালকৈ তেখেতৰ বিষয়ে আমি আৰু যদি কিবা আছে আমি তেখেতৰ মুখেৰে আমি জানিব বিচাৰিম। এই ফটোগ্ৰাফী সম্বন্ধে আপুনি আৰু কিবা ক'ব নেকি? আচ্ছা, মই 2012ত দিচাং ফেষ্টিভেলত মই প্ৰথমতে এককভাৱে এক্সিবিশ্যন পাতিছিলোঁ। আৰু মোৰ এটা ফটোগ্ৰাফী কৰি থাকোঁতে মোৰ এটা ভাল মোৰ এটা সুযোগ লাভ কৰিছিলোঁ। সেইটো হৈছে কি 2011ত 25 আগষ্টত আপোনাৰ টিংকুপানী বুলি এটা ফৰেষ্ট আছিলে, সেইখন তিনিচুকীয়া ডিষ্ট্ৰিক্টত। তাত এটা মই মাইনা চৰাই বিচাৰি গৈছিলোঁ, হিল মাইনা বিচাৰি গৈ তাত মই পাইছিলোঁ গল্ডেন ক্ৰিষ্টেড মাইনা। আৰু পাছত গম পালোঁ গল্ডেন ক্ৰিষ্টেড মাইনাটো ইণ্ডিয়াৰ প্ৰথম ফটোগ্ৰাফী আছিলে, মই যিখন ফটো তুলিছিলোঁ। গতিকে সেইটো কাৰণে মই বহুত ভাগ্যৱান বুলি। আপোনাৰ এই যিটো সংঘাতময় জীৱন বুলি ক'ব লাগিব, যিটো সংঘাতময় জীৱনত আপুনি আচলতে ফটোগ্ৰাফী কৰিছে, সেই ফটোগ্ৰাফী আপোনাৰ চিৰযুগমীয়া হওক। আপোনাৰ এই যিবিলাক আদৰ্শ হিচাপে আপুনি থৈ গৈছে, সেই আদৰ্শবিলাক নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা যুৱক যুৱতীয়ে লওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি বৰ্তমানলৈ আহোঁ, ইমানতে সামৰিছোঁ। ধন্যবাদ।